নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 11 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আদালতত ৰাজনীতি নচলিব ৰাজনৈতিক দলক সকিয়নি এইবাৰ উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজনৈতিক দলক সকিয়নি উচ্চতম ন্যায়ালয়ৰ আদালতক ৰাজনীতিৰ আখিলা হিচাপে নলবলৈ সকিয়নি উচ্চতম ন্যায়ালয়ৰ আৰু বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাক চাপিছিল সিপিএম দল তাৰ পাছতে তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ আৰু আদালতৰ মজিয়াত ৰাজনৈতিক যুঁজ চলিবলৈ দিয়া নকব নিৰ্বাচন আহিলেই এনে বিষয় লৈ কিয় আহে আদালতলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰি বিপদত এতিয়া বিৰোধী দ্ৰুত শুনানিৰ বাবে দিয়া আবেদন অস্বীকাৰ এইবাৰ ন্যায়াধীশৰ পৰৱৰ্তী সময়ত দিন বাৰ নিৰ্ধাৰণ হ'ব বুলি সমালোচনা উচ্চতম ন্যায়ালয়ৰ আৰু ন্যায়াধীশ সূৰ্যকান্তে প্ৰতিটো দলক সকিয়ালে ৰাজনীতি নকৰিবলৈ আৰু ব্যক্তিগত আখেজৰ বাবে আদালতক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ৰাজনৈতিক দলক এইবাৰ সকিয়নি উচ্চতম ন্যায়ালয়ৰ আদালতক ৰাজনীতিৰ আখিলা হিচাপে নলবলৈ সকিয়নি আৰু বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাক চাপিছিল সিপিএম দল তাৰ পাছতেই তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজিৰে পৰা ৰাজ্যত আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু 5টাকৈ কঠোৰ নিয়মৰ মাজেৰে অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাৰ্থীসকল এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 5টাকৈ কঠোৰ নতুন নিয়মেৰে আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 1:30 লগে লগে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাখ লাখ পৰীক্ষাৰ্থী কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থী কৰা হ'ব তন্নকৈ পৰীক্ষা আৰু শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভিতৰে বাহিৰে কৰা হৈছে CCTV সংযোগ আৰু পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰাণ্ডা কোঠা সকলোতে থাকিব CCTV আৰু পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা আৰু খিৰিকী থাকিব সম্পূৰ্ণৰূপে বন্ধ ব্যক্তিগত খণ্ডৰ কোনো শিক্ষক আজি থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে আৰু প্ৰশ্নকাকত ফাদিল নকবলৈ কঠোৰ হৈছে SF আৰু 8,021টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,744 গৰাকীকৈ পৰীক্ষাৰ্থী আৰু 5টাকৈ কঠোৰ নতুন নিয়মেৰে আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 1:30 লগে লগেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাখ লাখ পৰীক্ষাৰ্থী আৰু কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বেই পৰীক্ষাৰ্থী কৰা হ'ব তন্নকৈ পৰীক্ষা আৰু শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰত আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভিতৰে বাহিৰে কৰা হৈছে CCTVৰ সংযোগ আৰু পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰাণ্ডা কোঠা সকলোতে থাকিব CCTV আৰু পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা আৰু খিৰিকী থাকিব সম্পূৰ্ণৰূপে বন্ধ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি হুমায়ুন কবিৰৰ নেতৃত্বত পশ্চিম বংগৰ মুৰ্ছিদাবাদত আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম আহিছে 1200 মৌলবী এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজি মুৰ্ছিদাবাদত আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম প্ৰায় 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ল মছজিদ নিৰ্মাণৰ কাম আৰু বিজেপিক চেলেঞ্জ দি হুমায়ুন কবিৰৰ নেতৃত্বত আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰাৰ সকিয়নি হুমায়ুন কবিৰৰ আৰু মুছলমান হিচাপে মই বাবৰি মছজিদ নিৰ্মাণ কৰিমেই বুলি সকিয়নি প্ৰদান কৰা হৈছে আৰু মুছলমান হিচাপে মোৰ বাবৰি মছজিদ নিৰ্মাণৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি কৈছে হুমায়ুন কবিৰে আৰু বৃহৎ ইছলামিক ধৰ্মীয় সমাৰোহেৰে মুৰ্ছিদাবাদত আৰম্ভ হ'ব মছজিদ নিৰ্মাণ দুপৰীয়া 12 বজাৰ লগে লগেই আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম আৰু নিৰ্মাণৰ পূৰ্বে চলিব দুঘণ্টা জোৰা কোৰাণ পাঠ আৰু হাজাৰ লোকৰ উপস্থিতিত আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰু মছজিদ নিৰ্মাণৰ পূৰ্বে যোগী আদিত্যনাথৰ সকিয়নি যে মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব আৰু বাবৰি মছজিদৰ নিৰ্মাণৰ সপোন
পূৰণ হ'বলৈ দিয়া নহ'ব এনেদৰে এতিয়া যোগী আদিত্যনাথে সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু ভাৰতত বাবৰি মছজিদ নিৰ্মাণৰ সপোন বাস্তৱ হ'বলৈ দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ যোগী আদিত্যনাথৰ আৰু মুৰ্ছিদাবাদত আজিৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম প্ৰায় 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰু মুৰ্ছিদাবাদত আজিৰ পৰা আৰম্ভ বাবৰি মছজিদ নিৰ্মাণৰ কাম জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এফআইআৰ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক তীব্ৰ তদন্তৰ দাবীও জনোৱা হৈছে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰৰ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী জনোৱা হৈছে হায়দৰাবাদত গোচৰ দিলে AIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে আৰু ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ পাছতেই গোচৰ দিলে ওৱেইছিয়ে মুখ্যমন্ত্ৰীৰ হাতত বন্দুক লৈ থকা এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত আৰু য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলিওৱা বুলি দাবী আৰু সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰি আঁতৰাই দিয়াৰ অভিযোগ আৰু এনে হিংসামূলক পোষ্টৰ পাছতেই ওৱেইছিৰ এই বৃহৎ পদক্ষেপ আৰু মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ আৰু ওৱেইছিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি আখ্যা দিছে আৰু ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়া কাৰ্যক ৰোধৰ দাবী জনোৱা হৈছে আৰু হায়দৰাবাদ আৰক্ষী আয়ুক্তক এনে কাৰ্য ৰোধৰ আহ্বান ওৱেইছিৰ আৰু এফআইআৰৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মই গ্ৰেপ্তাৰক ভয় নকৰোঁ গোচৰ দিছে যদি দি থাকিবলৈ দিয়ক আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এফআইআৰ AIMৰ নেতা আছাদুদ্দিন ওৱেইছিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এফআইআৰ দাখিল কৰা হৈছে জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয় আৰু সেয়া মই প্ৰমাণ কৰি দিলোঁ এক ডাঙৰ খবৰ জনাইছোঁ কিয় এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিলোঁ ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ সেয়া মই প্ৰমাণ কৰি দিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু গৌৰৱ গগৈয়ে চেলেঞ্জ নকৰা হ'লে ইমান দূৰলৈ নসোমালোহেঁতেন আৰু পৰিস্থিতি আৰু অধিক বেয়া কৰি ল'লে গৌৰৱ গগৈয়ে নিজ মুখেৰে সকলো কথা কৈ দিছে গৌৰৱ গগৈয়ে আৰু এতিয়া সমগ্ৰ বিষয়টো চাব কেন্দ্ৰীয় চৰকাৰে আৰু গৌৰৱ গগৈ পাকিস্তান কিয় গৈছিল 10 দিন কিয় থাকিব লগা হৈছিল পাকিস্তানত তাক লৈ তীব্ৰ সমালোচনা আৰম্ভ হৈছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয় বুলি মন্তব্য সংবাদ মাধ্যমৰ আগত আৰু অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয় বুলি এতিয়া জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এতিয়াৰ পৰা গৌৰৱৰ লগত থাকিব 3জনকৈ দেশৰক্ষী এতিয়াৰ পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক গৌৰৱ গগৈক স্কট হিমন্ত চৰকাৰৰ এতিয়াৰ পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এতিয়া কটকটীয়া নিৰাপত্তা দিয়া হৈছে গৌৰৱ গগৈক নতুনকৈ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে আৰু গৌৰৱ গগৈৰ লগত থাকিব এতিয়া 3জনকৈ দেশৰক্ষী গৌৰৱ গগৈৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্বত থাকিব 3জন দেশৰক্ষী আৰু নিৰাপত্তা নোপোৱাক লৈ গৌৰৱ গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছিল আৰু 24 ঘণ্টাৰ পিছতেই গৌৰৱ গগৈক প্ৰদান কৰা হৈছে নিৰাপত্তা আৰু গৌৰৱ গগৈক এতিয়া স্কট হিমন্ত চৰকাৰৰ এতিয়াৰ পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈক এতিয়া স্কট হিমন্ত চৰকাৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটকটীয়া নিৰাপত্তা দিয়া হৈছে